সেইটোৱে সিটোক যদি আমি বিশ্বাসে নকৰোঁ, আমি বুজিবলৈ চেষ্টাই নকৰোঁ, তেন্তে কোনো প্ৰেম সফল নহ'বই। শৰীৰটোক নহয় মনটোকহে ভাল পাওঁ। হুইল চেয়াৰত জীৱন কটোৱা চিৰঞ্জীৱৰ প্ৰেমত পৰিল নিশিতা। ফেচবুকৰ মেছেঞ্জাৰৰ পৰা আৰম্ভ হোৱা দুয়োৰে প্ৰেমে পালে পূৰ্ণতা। স্বামী স্ত্ৰীয়ে মিলি লখিমপুৰৰ বাইপাছত খুলিলে এখন সৰু ৰেষ্টুৰেণ্ট। প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম হ'ল দুই আত্মাৰ মিলন। প্ৰেম জনমে জনমে। সঁচা প্ৰেমত নাথাকে শাৰীৰিক সুখ। প্ৰকৃত প্ৰেম হৈছে এক নিস্বাৰ্থ আৰু নিস্বাৰ্থ মৰম, ভালপোৱাৰ চিৰপ্ৰবাহমান সুঁতি। আজি আমি লৈ আহিছোঁ তেনে এটি সঁচা প্ৰেম কাহিনী। লখিমপুৰৰ চিৰঞ্জীৱ আৰু নিশিতাৰ প্ৰেম কাহিনী এয়া। হুইল চেয়াৰতে জীৱন কটোৱা চিৰঞ্জীৱ প্ৰেমত পৰিল নিশিতাৰ। ফেচবুকত চিনাকি নিশিতা বড়োৰ প্ৰেমত পৰিল চিৰঞ্জীৱ হাজং। অৱশেষত দুয়োৰে আবদ্ধ হ'ল বিবাহপাশত। বৰ্তমান দুয়োৰে চলি আছে এখন সুখৰ সংসাৰ। বিশেষভাৱে সক্ষম হ'লেও আনৰ ওপৰত নিৰ্ভৰশীল হ'ব নিবিচাৰে চিৰঞ্জীৱে। সেয়ে লখিমপুৰৰ চৰাইমৰীয়া বাইপাছত দুয়োৰে আৰম্ভ কৰিলে এখন সৰু ৰেষ্টুৰেণ্ট। চিৰঞ্জীৱ ফাষ্টফুড নামেৰে আৰম্ভ কৰা ৰেষ্টুৰেণ্টখনত দুয়োৰে গ্ৰাহকক বিভিন্ন সুস্বাদ্য খাদ্যৰ যোগান ধৰাৰ লগতে এই কামত তেওঁলোকক সহায় কৰে মাতৃয়ে। কেনেধৰণে আপোনালোকৰ সংসাৰখন আৰম্ভ হৈছিল? আমি প্ৰথমতে ফেচবুকত লগ পাইছিলোঁ, এনেকৈ মেছেজ কৰিলোঁ, তাৰপিছত কথা পাতিলোঁ কেইদিনমান, তাৰপিছত বিয়া হৈ গুচি আহিলোঁ। আৰু এনেকৈতো নাই হোৱা, অকল একবাৰেই লগ পাইছিলোঁ। তাৰপিছত তাৰ পাছত আৰু কেইদিনমান থাকি বিয়া হ'লোঁ। আৰু আপুনি মেছেঞ্জাৰ চিনাকি হওঁতে গম পাইছিল নে নাই যে তেখেতৰ কিছু অসুবিধা আছে? এনেইতো শুনো, এনেকৈ দেখা নাই, তাৰ পাছত গম পালোঁ আৰু এনেকৈ বুলিকে। আজিকালি ছোৱালী বহুতেতো বিচাৰে যে খুব ধুনীয়া ল'ৰা এজনলৈ বিয়া হওঁ। এতিয়া ধৰক আপুনি তেখেতলৈ আহিছে, কি হিচাপে এনে প্ৰেম কৰিলে যে তেখেতলৈ আপুনি আহিছে? কি বিচাৰিছে? মৰমে আৰু এতিয়া আমি দুয়োৱে মিলি বাইপাছ ৰোডত এখন ফাষ্টফুড ৰেষ্টুৰেণ্ট খুলিছোঁ। হয়, আমি প্ৰত্যেকেই কামবিলাক ভগাই লৈছোঁ। মা ইয়াতে আছে, মা হেল্প কৰে যিহেতু, আৰু মোৰ গাঁৱৰে বন্ধু, আৰু তেখেতকো আনিছোঁ, আৰু মোৰ ৱাইফ সহায় কৰে, আৰু মই নিজেও ইয়াতে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁ, যেনে স্পাইৰেল পটেটো আৰু ম'ম', বিভিন্ন ধৰণৰ তেনেকুৱা ফাষ্টফুডৰ আইটেমবোৰ মই নিজে বনাবলৈ চেষ্টা কৰোঁ। ডাঙৰ হৈ আহিছোঁ তেতিয়া বুজিব পাৰিছোঁ, যিহেতু মই ফিজিকেলি হেণ্ডিকেপ, আৰু নিজে মানে আগতে ভাবিছিলোঁ যে কিবা এটা কৰিম, মা দেউতা থকালৈকেতো বিন্দাছ খাম, বিন্দাছ হৈ থাকিব পাৰিম, কিন্তু মা দেউতা যদি নাথাকে মই কেনেধৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম। তো সেই ভাবি মানে অপেনিং কৰিলোঁ ৰেষ্টুৰেণ্টখন, আৰু এতিয়া বৰ্তমান তেনেকৈ চলি আছে। যিহেতু মা পাপা নাথাকিলে মই কেনেকৈ চলিম, কি কৰিম, জীৱনটো এতিয়াতো মোৰ অকল নিজৰে নহয়। তো যিহেতু মোৰ এতিয়া ৱাইফো আছে মোৰ লগত, তো তেখেতৰো কথা ভাবি, ময়ো নিজৰ কথা ভাবি আমি মানে আৰম্ভ কৰিলোঁ। প্ৰেম বস্তুটো এনেকুৱা ভাষাৰেতো বুজাব নোৱাৰি, অনুভৱে কৰিব পাৰি। আৰু প্ৰেম মানে হৈছে বিশ্বাস। সেইটোৱে সিটোক যদি আমি বিশ্বাসে নকৰোঁ, আমি বুজিবলৈ চেষ্টাই নকৰোঁ, তেন্তে কোনো প্ৰেম সফল নহ'বই। আৰু সেয়াই বিশ্বাস থাকিব লাগে প্ৰেমত, আৰু যে অকল মানে মানুহজনীক বা মানুহজনক পাবৰ কাৰণে ভাল পাব পাৰে সেইটো নহয়। কেতিয়াবা কেতিয়াবা প্ৰেমৰ বিফলতাও আহিব, সফলতাও হ'ব। তো মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক, তো মোৰ নিজৰ হৈ গ'ল মানে এতিয়া বৰ্তমান। তো তাইক পাইছোঁ ভগৱানৰ ইচ্ছাত, মই সেই বুলি ভাবোঁ। খুব ধুনীয়াকৈ বাঁহীও বজাই চিৰঞ্জীৱে। চিৰঞ্জীৱৰ বাঁহীৰ সুৰে মুখিব আপোনাক।
চিৰঞ্জীৱ আৰু নিশিতাৰ এই প্ৰেম অমৰ হওক যুগ যুগান্তৰলৈ বৈ থাকক তেওঁলোকৰ মৰম বিশ্বাস আৰু ভালপোৱাৰ সুতিখন এয়াই আমাৰ কামনা লখিমপুৰৰ পৰা হাছিনুৰ আলমৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা